আমাৰ দৃষ্টিত আৰু আজি কেবিনেটৰ সদস্য সকলোৰে দৃষ্টিত সকলোৱে প্ৰায় 1.5 ঘণ্টা জুৰি কেছটোৰ প্ৰেজেণ্টেশ্যন লৈছে আৰু প্ৰতিজন কেবিনেট মন্ত্ৰীয়ে এইটো বিশ্বাস কৰে যে এইটো অত্যন্ত ইম্পৰ্টেণ্ট কেছ ইনভলভিং সিকিউৰিটি অফ ইণ্ডিয়া কোনো ব্যক্তিগত মানুহৰ কথা নহয় কিন্তু ইয়াত 3জন প্লেয়াৰ আছে এজন আলী তৌকিৰ শেখ এজন সংসদ আৰু এজন তেওঁৰ পত্নী এই গোটেই গোচৰটো আমি ভাৰত চৰকাৰলৈকে ট্ৰান্সফাৰ কৰিব লাগে যাতে আমি উলিয়াব নোৱাৰা কথাখিনিও তেওঁলোকে উলিয়াব পাৰে যেনেকৈ মই আপোনালোকক কৈছোঁ যে 2012 আৰু 16 চনৰ টেলিফোনিক বা ইলেক্ট্ৰনিক এভিডেন্স অসম চৰকাৰে কালেক্ট কৰিব নোৱাৰে অকল ভাৰত চৰকাৰে পাৰে গতিকে সেই সময়ৰ ইলেক্ট্ৰনিক এভিডেন্স যদি আমাক লাগে কেইবাৰ পাকিস্তানৰ লগত কথা পাতিছিল অহা যোৱাটোৰ প্ৰমাণ আমাৰ হাতত আছে কিন্তু কথা কেইবাৰ পাতে সদায় পাতে 3 দিনত পাতে ই অকল ভাৰত চৰকাৰে উদ্ধাৰ কৰিব পাৰিব আৰু সেই কাৰণে কেছটো আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈকে হস্তান্তৰ কৰিছোঁ সক অসম চৰকাৰে যথেষ্ট ভাল ইনভেষ্টিগেশ্যন কৰিছে নিয়মতে ৰাজ্যৰ পুলিচে ইমান ডকুমেণ্টছ যোগাৰ কৰিব নোৱাৰে কালি যেতিয়া আপোনালোকক আমি দেখুৱাম তেতিয়া আপোনালোকে নিজেও আচৰিত হ'ব যে অসম পুলিচে ইমান দূৰলৈকে কেনেকৈ যাব পাৰিলে নিয়মতে তাৰ বহু আগতে অসম পুলিচে চেছ কৰিব লাগিছিল কিন্তু যি নহওক আমাৰ পুলিচে বহুত দূৰলৈকে গ'ল কিন্তু যিমান দূৰলৈকে গ'ল সেইটো যথেষ্ট নহয় ইট ইজ এ ইণ্টাৰনেশ্যনেল ডেভেলপমেণ্ট য'ত ব্ৰিটিছ চিটিজেন ইনভলভ আছে পাকিস্তানী চিটিজেন ইনভলভ আছে ইণ্ডিয়ান চিটিজেন ইনভলভ আছে গতিকে it has to be investigated by a national police agency and Interpol has to help the agency. মুখ্যমন্ত্ৰীৰ ঘৰত থকা মানুহ এজন যেতিয়া পাকিস্তান যায় আৰু অসমৰ দৰে ৰাজ্য এখন য'ত নেকি আমি খুব সেনসিটিভ পাকিস্তানৰ আল কায়দাৰ পৰা আৰম্ভ কৰি বহুত ইয়াত নেটৱৰ্ক এক্টিভ আছে গতিকে মোৰ ল'ৰা ছোৱালী পাকিস্তান বা দেশৰ শত্ৰু ৰাষ্ট্ৰত গ'লে আমি ভাৰত চৰকাৰক জনাবই লাগিব সো এই গোটেই ভিজিটটো ডাৰ্কত ৰখা হৈছিলে আৰু আপোনালোকে যদি চাই যোৱাৰ আগতেও সংসদজনৰ সংবাদ মাধ্যমত সামাজিক মাধ্যমত তেওঁ এক্টিভ আছিলে ঘূৰি অহাৰ পিছতো তেওঁ সামাজিক মাধ্যমত এক্টিভ আছিলে বাট 10 days was completely blacked out মই যদি পৰ্যটনৰ কাৰণে গৈছোঁ মই য'তে যাওঁ আমিতো ফটো পোষ্ট কৰোঁ ফেচবুকত পোষ্ট কৰোঁ টুইটাৰত পোষ্ট কৰোঁ যদি মোৰ মনটোত একো পাপ নাই মই য'তে গৈছোঁ যোৱাৰ পৰাই মই পোষ্ট দিম আপুনি থাইলেণ্ডত গৈছিলে বহুত পোষ্ট দিয়া নাই জানো তেতিয়া ভাল সো যোনে য'ত যেনেকৈ গৈছিলে তো তেনেকৈ ময়ো যদি আজি ডেভোছত গৈছোঁ মই ফটো দিয়া নাই জানো তো মানুহে ছ'চিয়েল মিডিয়াক ব্যৱহাৰ কৰে কিন্তু that day 10 days was digital silence আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ